কৰোনাৰ দ্বাৰা যাতে আপুনি আক্ৰান্ত নহয় তাৰ বাবে এইকেইদিন খুব সাৱধানে থাকক। পৰাপক্ষত সামাজিক দূৰত্ব মানি চলক। ঘনে ঘনে হাত ধুওক, মুখত মাস্ক পৰিধান কৰক। বেছি সময় নালাগে, খুব বেছি আগষ্টলৈকে এই কাম আপুনি কৰি যাওক, কিয়নো আগষ্ট মাহত ভাল খবৰ আহি যাব পাৰে। আমি জানো সমগ্ৰ বিশ্বত এতিয়া কৰোনাৰ ভেকচিন প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলি আছে। এইখিনি সময়তে ভাৰতৰ বাবে ভাল খবৰ। ভাৰতৰ এটা কোম্পানীয়ে এতিয়া কৰোনাৰ ভেকচিন প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলাইছে। আগষ্ট মাহত হয়তো বজাৰলৈ আহি যাব কৰোনাৰ ভেকচিন। ভাৰততে প্ৰস্তুত হ'ব এই ভেকচিন। ভেকচিনৰ নাম কোভাক্সিন। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভাক্সিন সংক্ৰান্তত চিকিৎসকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে আলোচনা কৰিছে মঙলবাৰৰ দিনটোত। প্ৰধানমন্ত্ৰী আলোচনাত বহিছে। ইয়াৰ পৰাই নিশ্চয় আপুনি গম পাইছে এই ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত কিমান আগুৱাই গৈছে। ইতিমধ্যে ড্ৰাগ কণ্ট্ৰল অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকচিন মানৱ শৰীৰত প্ৰয়োগ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাম জুলাই মাহৰ পৰা আৰম্ভ হ'ব। সমগ্ৰ দেশত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। কৰোনাত আক্ৰান্ত বিভিন্ন ৰোগীৰ শৰীৰত এই ভেকচিন প্ৰয়োগ কৰি পৰীক্ষামূলকভাৱে কিমান সফল হৈছে সেয়া নিৰ্ণয় কৰা হ'ব। ইতিমধ্যে এই কোম্পানীৰ উচ্চস্তৰীয় সূত্ৰই স্বাস্থ্য বিভাগক অৱগত কৰা মতে আগষ্ট মাহৰ ভিতৰতে এই ভেকচিন প্ৰস্তুত হৈ যোৱাৰ সম্ভাৱনা আছে। যদি সেয়ে হয়, হয়তো 15 আগষ্টত এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনাও আছে। হায়দৰাবাদৰ ভাৰত বায়'টেকে এই ভেকচিন প্ৰস্তুতৰ কাম কৰিছে। সহযোগ কৰিছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাर्चে। अब हिंदुस्तान के अंदर जुलाई के अंदर क्लिनिकल ट्रायल स्टेज में जाएगा। ये एक बड़े गौरवपूर्ण बात है हमारे देश के लिए। वैसे मैं एक चीज बता दूं कि क्लिनिकल ट्रायल 3 के अंदर जो है ऑक्सफोर्ड की वैक्सीन ऑलरेडी एंटर कर चुकी है। मुद्दा ये है कि हमारे को जल्दी से जल्दी वैक्सीन चाहिए। तो अगर ये कोई भी वैक्सीन ट्रायल स्टेज के अंदर चली जाती है तो ये एक बहुत अच्छी बात होगी हिंदुस्तान के लिए। और अगर जुलाई 2020 में ये स्टेज ट्रायल के अंदर चली जाती है तो ये बहुत एक अच्छी बात रहेगी। স্বাভাৱিকতে দেশত যদিহে এতিয়া কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত হয় তেনেহ'লে আমি সকলো কৰোনাৰ পৰা মুক্ত হ'ব পাৰিম। উল্লেখযোগ্য যে লণ্ডনত ইতিমধ্যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ উদ্যোগত ভেকচিন প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলি আছে। কিন্তু প্ৰশ্ন হয় লণ্ডনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে সোনকালে ভেকচিন প্ৰস্তুত কৰিবনে ভাৰতৰ বায়'টেকে কৰিব? বায়'টেকে দাবী কৰিছে ভাৰতৰ বজাৰত হয়তো আগষ্ট মাহত এই ভেকচিন তেওঁলোকে এৰি দিব পাৰিব। এইখিনি সময়তে পতঞ্জলিৰ যি কৰোনা ভেকচিন আছিল তাক লৈ বিতৰ্কৰ সূচনা হৈছে। ৰাজস্থান, মহাৰাষ্ট্ৰ আদি ৰাজ্যই পতঞ্জলিৰ কৰোনা কিট নিষিদ্ধ কৰিছে। এনে অৱস্থাত বিপদত পৰিছে পতঞ্জলি। হঠাৎ সুৰ সলনি কৰিছে পতঞ্জলিয়ে। পতঞ্জলিৰ মতে তেওঁলোকে প্ৰস্তুত কৰা ঔষধ কৰোনাৰ ভেকচিন নহয়, বৰঞ্চ কৰোনা প্ৰতিৰোধী ঔষধহে। सुनियोजित भ्रम और षड्यंत्र की बू आती है जिस तरह का वातावरण तैयार करने का प्रयास किया गया। वस्तुतः पतंजलि ने कभी भी जो औषधियाँ बनाई हैं, कोरोनिल है, स्वासारी बटी है, अणु तेल है, और जो कोरोनिल के अंदर में गिलोय, तुलसी और अश्वगंधा का एक्सट्रैक्ट का सम्मिश्रण है, इंग्रेडिएंट भी क्लियर है और उसके अंदर क्लेम भी क्लियर है, लाइसेंस भी क्लियर है। क्लेम के अंदर हमने इम्यूनिटी बूस्टिंग के लिए, एलर्जिक प्रॉब्लम्स के लिए और जितने भी तरह के ये एलर्जिक प्रॉब्लम से रिलेटेड जो कॉम्प्लिकेशंस हैं, फीवर है, कफ है, ये सब के लिए ये हमने क्लेम किया। क्लेम करने के बाद में फिर हम लोगों ने इन्हीं औषधियों का कोरोनिल का ये हमने इन औषधियों का क्या किया कि उन कंपाउंड के ऊपर क्लिनिकल कंट्रोल ट्रायल किया। क्लिनिकल कंट्रोल ट्रायल के बाद में जो रिजल्ट आया हमने देश को बताया। तो हमने दवाई के अंदर तो ये हमने कहा ही नहीं कि ये हम कोरोना को जो है कंट्रोल करते हैं, क्योर करते हैं। हमने कहा कि हमने ये दवाइयाँ बनाई थी, वो क्लिनिकल रिसर्च के अंदर ये दवाइयाँ दे दी, दवाई देने से कोरोना के रोगी ठीक हो गए।
तो इसमें इस तरह का कन्फ्यूजन वाली तो कोई चीज़ है ही नहीं। तो भाई कोई कहता है कि क्लिनिकल कंट्रोल ट्रायल फर्जी है, कोई कहता है दवाई फर्जी है, कोई कहता है क्लेम फर्जी है। हम यही तो कह रहे हैं कि हम नहीं कह रहे हैं कि हमने कोरोना की दवाई बनाई, हम कह रहे हैं कि जो दवाई बनाई थी वो क्लिनिकल ट्रायल में कोरोना के रोगी ठीक हो गए। यही तो बात हम पूरे देश को बता रहे हैं। কোভাক্সিন অতি শীঘ্ৰে বজাৰলৈ আহিব বুলি জানিব পাৰি উৎফুল্লিত হৈছে স্বাস্থ্য বিভাগ, কিয়নো সমগ্ৰ দেশত এতিয়া স্বাস্থ্য বিভাগে কৰোনাৰ সৈতে যুঁজি ভাগৰি পৰিছে। সেয়েহে এতিয়া মাত্ৰ অপেক্ষা আগষ্ট মাহলৈ। ব্যুৰ' ৰিপৰ্ট DY365।